নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকৰ কৰোণাক লৈ সাধাৰণতে কোভিড-19 যিটো সাধাৰণতে 2019 চনৰ 21 চনত মোটামুটি গোটেই ভাৰতবৰ্ষত 5 লাখ মানুহৰ সাধাৰণতে ইতিমধ্যে সাধাৰণতে মৃত্যুবৰণ কৰিছে। আকৌ সাধাৰণতে কোভিড সাধাৰণতে JN.1 ভেৰিয়েণ্টে ইতিমধ্যে বৃহৎ সাধাৰণতে ঘোষণা কৰিছে আৰু অসমতো সাধাৰণতে JN.1 সাধাৰণতে ভেৰিয়েণ্ট ইতিমধ্যে ধৰাত পৰিছে আৰু কোভিড-19 ইতিমধ্যে বৃহৎ সংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে। কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1 বৰ্তমান ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে। দ্ৰুতগতিত ইতিমধ্যে JN.1 কোভিডক লৈ আহি গ'ল নতুন SOP। অসমতো সাধাৰণতে নতুন SOP ইতিমধ্যে জাৰি কৰিছে আৰু অতি সোনকালে সাধাৰণতে সকলো বাধ্যতামূলক হ'ব এই SOP সমূহ। সকলোক মই অনুৰোধ জনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলো আপডেট পাই থাকিব। অসম চৰকাৰে যিকোনো আপডেট হওক, যিকোনো দৰকাৰী আপডেট হওক, তাৰপিছত নিউজ হওক, তাৰপিছত আপোনাৰ সাধাৰণতে অসমৰ যিকোনো আপডেট হাস্পতাললৈ আহিলেই কৰিব লাগিব কোভিডৰ পৰীক্ষা। ইতিমধ্যে কেইটামান SOP গ্ৰহণ কৰিছে। SOP কেইটা আপোনালোকে চাব পাৰিব যে আপোনাৰ যিকোনো মেডিকেল হাস্পতাললৈ আহিলেই স্বাস্থ্য বিভাগে জাৰি কৰিলে এই জাননীসমূহ সাধাৰণতে ইতিমধ্যে কেইবাটাও স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৱেবছাইটত বা হেল্থৰ আয়ুষৰ ফালৰ পৰা হওক, DSSৰ ৱেবছাইটতে হওক, স্বাস্থ্য বিভাগ মেডিকেলৰ ফালৰ পৰা ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা ইতিমধ্যে বৃহৎ সিদ্ধান্ত এটা লৈছে যে স্বাস্থ্য বিভাগে জাৰি কৰিলে বৃহৎ জাননী এটা ইতিমধ্যে জাৰি কৰিছে আৰু কোভিডৰ বাবে আপোনালোকে সতৰ্ক থাকক আৰু আপোনালোকৰ সাধাৰণতে গুৱাহাটী হাস্পতাললৈ আহিলে কৰিব লাগিব কোভিড পৰীক্ষা। আৰু কোভিড পৰীক্ষাৰ বাবে গুৱাহাটী হাস্পতাললৈ আহিলে আপোনালোক গুৱাহাটী সাধাৰণতে হাস্পতাললৈ আহিলে আপোনালোক কোভিড পৰীক্ষাটো বাধ্যতামূলক কৰি দিয়া হৈছে। আৰু আপোনালোকৰ ইতিমধ্যে কোভিডৰ বাবে ইতিমধ্যে JN.1 ভেৰিয়েণ্ট ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, কাৰণ কেৰালাত বহুত মানুহ মৃত্যু হ'বলগীয়া হৈছে। দেশত পুনৰ সংহাৰী ৰূপত আহিছে মহামাৰী কোভিড। ইতিমধ্যে কোভিড সংহাৰী ৰূপ ধাৰণ কৰিছে, বৃহৎ সংহাৰী ৰূপ ধাৰণ কৰিছে, কাৰণ দেশত ইতিমধ্যে এই কোভিডে যে এই ঠাণ্ডাৰ দিনত যে এনেকুৱা অৱস্থা হ'ব কোনো গম পোৱা নাছিল। সেইবাবে কৈছোঁ ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মানুহে যে ৰাজহুৱা স্থানত যিবোৰ সাধাৰণতে মিটিং হয় সেইবোৰৰ পৰা যাতে মানুহে দূৰত্বত থাকে, মানুহ বেছি থাকিলে যাতে মাস্ক পিন্ধি থাকে। সেইবাবে সকলোক মই ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। কেৰালাত পুনৰ সাধাৰণতে 265 জন লোকৰ দেশত ধৰা পৰিছে কোভিড। ইতিমধ্যে কেৰালাত গোটেই ভাৰতবৰ্ষত মিলি কেৰালাত সকলোতকৈ বেছিকৈ হৈছে 24 ঘণ্টা মৃত্যু হৈছে এজন লোকৰ মৃত্যু ইতিমধ্যে হৈছে আৰু মৃত্যু আৰম্ভ হ'বলৈ ধৰিছে। যে কেৰালাত সাধাৰণতে 24 ঘণ্টাত সাধাৰণতে মৃত্যু হৈছে এজন লোকৰ কোভিডৰ বাবে। আৰু আপোনাৰ সাধাৰণতে এই কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি কোনো গম পোৱা নাছিল যে ঠাণ্ডাৰ দিনতে এই কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব। আৰু 24 ঘণ্টাত মৃত্যু হৈছে এজনৰ আৰু সমগ্ৰ দেশতে 2,997 জনলৈ বৃদ্ধি কোভিডৰ সাধাৰণতে আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে সমগ্ৰ দেশত সাধাৰণতে প্ৰায় 3,000 সাধাৰণতে মানুহৰ কোভিডৰ আক্ৰান্ত ইতিমধ্যে সংঘটিত হৈছে। আৰু ইতিমধ্যে অসমতে এজন লোকৰ ইতিমধ্যে যোৱাকালি আক্ৰান্ত হৈছে। আজিৰ দিনটোতে ৰিপৰ্ট এতিয়ালৈকে ওলা নাই, অতি সোনকালে ওলাব আৰু মোৰ মতে আৰু 2-এজন বাহিৰ হ'ব। আৰু কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1 বিয়পি হৈছে দ্ৰুতগতিত। ইয়াতে নতুন ভেৰিয়েণ্ট এইটো নামাকৰণ কৰা হৈছে, বৈজ্ঞানিকসকলে নামাকৰণ কৰিছে JN.1। এই ভেৰিয়েণ্টে বহুত দ্ৰুতগতিত বৃদ্ধি পাইছে। কেৰালাৰ পাছত দিল্লী, মুম্বাই, গোৱা, গুৰুগ্ৰাম, ৰাজস্থানৰো ধৰা পৰিছে JN.1 সংক্ৰমিত লোকৰ সংখ্যা। আৰু কেৰালাৰ পিছত প্ৰথমতে কেৰালাত সংঘটিত হৈছিল, তাৰপিছত দিল্লী হৈছে, মুম্বাই হৈছে, গোৱাত হৈছে, গুৰুগ্ৰামত হৈছে, ৰাজস্থানত হৈছে। এইবোৰ সাধাৰণতে JN.1 সংক্ৰমিত লোকৰ সংখ্যা ধৰাত পৰিছে ইতিমধ্যে। আৰু দিল্লীতো ধৰা পৰিছে 21টা কেছ ইতিমধ্যে দিল্লীত ধৰা পৰিছে। বৃহৎ সাধাৰণতে কোভিডৰ সাধাৰণতে এই ভেৰিয়েণ্টটো সাধাৰণতে 21টা কেছ ইতিমধ্যে ধৰাত পৰিছে দিল্লীত। আৰু দিল্লীৰ পিছত আপোনাৰ বেলেগ ৰাজ্যত ধৰাত পৰিছে। অসমত ইতিমধ্যে এজনৰ লোকৰ সংখ্যা ধৰাত পৰিছে। মুম্বাইত আক্ৰান্ত হৈছে 14 জন লোকৰ সংখ্যা। মুম্বাইতো ইতিমধ্যে আক্ৰান্ত হৈছে আপোনালোকৰ 14 জনৰ সাধাৰণতে লোকৰ সংখ্যা ইতিমধ্যে আক্ৰান্ত হৈছে। 14 জন ইতিমধ্যে আক্ৰান্ত হ'বলৈ সক্ষম হৈছে আৰু আপোনালোকৰ সেই সক্ষমটো আপোনালোকৰ বহুত দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰু গোৱাত সৰ্বাধিক 19টা ঘটনা পোৱা গৈছে। গোৱাতো 19টা ঘটনা পোৱা গৈছে। গোৱাত 19 জন সাধাৰণতে আক্ৰান্ত হৈছে। এই কোভিড JN.1 ভেৰিয়েণ্টটো সংক্ৰমণ বহুত দ্ৰুতৰ গতিত হৈছে আৰু এই দ্ৰুত গতিত হোৱাৰ বাবে মানুহে সাধাৰণতে সতৰ্ক হ'বলৈ আহ্বান জনাইছে আৰু মোৰ ফালৰ পৰা সতৰ্ক হ'বলৈ আহ্বান জনাইছোঁ। ৰাজস্থান কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 6 জন লোক। ৰাজস্থানত ইতিমধ্যে বেলেগ ৰাজ্যত, ভাৰতবৰ্ষৰ যিমানকেইটা ৰাজ্যত আছে সকলো ৰাজ্যতে ইতিমধ্যে কোভিডে আক্ৰান্ত হ'বলৈ ধৰিছে আৰু বেলেগ ৰাজ্যতে এই কোভিডে আক্ৰান্ত হ'বলৈ ধৰিছে। ৰাজস্থানত 6 জন ইতিমধ্যে আক্ৰান্ত হৈছে। অসমত ইতিমধ্যে এজন মানুহৰ দেহত ধৰাত পৰিছে। এনেকৈ এজনকৈ মোটামুটি 4 বছৰ 5 বছৰ আগতে বহুত মানুহ আক্ৰান্ত হৈছিল। এজনকৈ 4 বছৰ আগত বহুত মানুহ আক্ৰান্ত হৈছিল। লাখে মানুহ আক্ৰান্ত হ'বলৈ সক্ষম হৈছিল এই এজনকৈ। সমগ্ৰ দেশত মোটামুটি 3,000 মানুহ কোভিডত আক্ৰান্ত হৈছে ইতিমধ্যে। গোটেই ভাৰতবৰ্ষ মিলি আপোনাৰ 3,000 মান মানুহ ইতিমধ্যে আক্ৰান্ত হৈছে। আৰু আজিৰ দিনটোতে ৰিপৰ্ট এতিয়ালৈকে ওলা নাই। ৰিপৰ্টটো ওলালে আপোনালোকক মই লগে জনাই দিম। আৰু আপোনালোকক মই এটা অনুৰোধ জনাই দিম,
এই ভেৰিয়েণ্টৰ পৰা সাৱধান থাকিবলৈ হ'লে আপোনালোকে এটা কাম কৰিব যে এই ভেৰিয়েণ্টৰ পৰা সাৱধান থাকিবলৈ মানুহৰ যিটো সমাগম এই সমাগমৰ পৰা দূৰত্বত থাকিব। 2 নম্বৰ কথা আৰু আপোনালোকে মাস্ক পিন্ধিব লাগিব আৰু আপোনালোকৰ সাধাৰণতে হাত চাফা এইবোৰ কৰিব লাগিব আৰু জ্বৰ কাহ চৰ্দি বা আপোনালোকৰ জ্বৰ আহিলে বা কাহ বা শৰীৰ বিষ হ'লে আপোনালোকে লগে লগে পৰীক্ষা কৰিব লাগিব। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা SOP গ্ৰহণ কৰিছে যে কেৰালাৰ পাছত দিল্লী মুম্বাই গুৱাহাটী ইতিমধ্যে প্ৰত্যেকখন ৰাজ্যতে আৰম্ভ হ'বলৈ ধৰিছে এই সংক্ৰমণটো আৰু ইতিমধ্যে অসমৰ ফালৰ পৰা এখন SOP গ্ৰহণ কৰিছে যে কাহ চৰ্দি জ্বৰ তাৰপিছত বিষ এইবোৰ আপোনালোকৰ শৰীৰত অনুভৱ হ'লে বা এইবোৰ হ'লে আপোনালোকে লগে লগে সাধাৰণতে পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে আৰু কোভিডক সাধাৰণতে নতুনকৈ COVID-19ৰ নতুনকৈ ভেৰিয়েণ্ট সাধাৰণতে ইতিমধ্যে বৈজ্ঞানিকসকলে JN.1 সাধাৰণতে আপোনাৰ সংক্ৰমিত বহুত দ্ৰুতগতিত হৈছে আৰু নামাকৰণ কৰা হৈছে বৈজ্ঞানিকসকলে। আৰু আপোনালোকক মই সাধাৰণতে ব্ৰেকিং নিউজ এখন দিবলৈ বিচাৰিছোঁ যে অসমৰ যিকোনো খবৰে হওক মোৰ চেনেলৰ পৰা পাব। সকলোক মই হাত জোৰ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে মোৰ হ'লেও উপকৃত হ'ব বা আপোনালোকৰ এটা শ্বেয়াৰ হ'লেও ৰাইজে বাচিব বা এই কোভিডৰ যিকোনো বাতৰি হওক বহুতে এতিয়ালৈকে গম পোৱা নাই। গাঁৱে ভূঞে যিসকল মানুহ থাকে তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই সেইবাবে কৈছোঁ এই কোভিডৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট পাই থাকিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। আৰু এই কোভিডক লৈ ইতিমধ্যে 14 জন আক্ৰান্ত হৈছে, মুম্বাইত আক্ৰান্ত হৈছে 14 জন লোকৰ সংখ্যা আৰু লাহে লাহে আক্ৰান্ত হ'বলৈ ধৰিছে। এই আক্ৰান্তৰ সংখ্যা লাহে লাহে বৃদ্ধি পালে গোটেই ভাৰতবৰ্ষত লকডাউন হ'বলৈ যাব, লকডাউনৰ দিশে যাব। সেই কৈছোঁ গুৱাহাটীত সৰ্বাধিক 19টা ঘটনা পোৱা গৈছে আৰু ইতিমধ্যে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে আৰু স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এই ভেৰিয়েণ্টটো লাহে লাহে সংক্ৰমণ হৈছে আৰু ইতিমধ্যে গুৱাহাটী মেডিকেলত ইতিমধ্যে সকলোক পৰীক্ষা কৰিবলৈ ধৰিছে। সকলো যি যায় মেডিকেলত গ'লে আপুনি পৰীক্ষা কৰিব, বাধ্যতামূলক কৰিব লাগিব মেডিকেলত গ'লে। আৰু গোৱাত সৰ্বাধিক 19টা ঘটনা হৈছে আৰু ৰাজস্থানত 6 জন লোকৰ ইতিমধ্যে হৈছে আৰু কেৰালাত বহুত মানুহৰ মৃত্যু হৈছে। কেইদিনমান আগতে 4 জনৰ এদিনতে মৃত্যু হৈছিল, 24 ঘণ্টাতে 4 জনৰ মৃত্যু হৈছিল। ৰাজস্থান কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 6 জনৰ লোকৰ সংখ্যা। এনেকৈ সাধাৰণতে কোভিড সাধাৰণতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু অসমত ইতিমধ্যে সোমাইছে কোভিড আৰু কোভিডৰ পৰা বাচি থাকিবলৈ বা ৰক্ষা পাবলৈ হ'লে আপোনালোকে সাধাৰণতে কৰিব লাগিব বহুত গুৰুত্বপূৰ্ণ কাম, এটা মাস্ক পিন্ধিব লাগিব আৰু মানুহৰ সমাগমৰ পৰা দূৰত্বত থাকিব লাগিব। সকলোক মই অনুৰোধ জনাইছোঁ মানুহৰ সমাগম মিটিং তাৰপিছত আপোনালোকৰ সাধাৰণতে যি বজাৰ এইবোৰৰ পৰা দূৰত্বত থাকিব আৰু এইবোৰ গ'লেও আপোনালোকে মাস্ক পৰিধান কৰিব। আৰু অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ হওক এনেকুৱা ধৰণৰ আপডেট হওক কোভিডৰ আপডেট হওক সকলো পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। সকলোক অনুৰোধ জনাইছোঁ ভিডিঅ'টো অনলাইন শ্বেয়াৰ কৰি দিব, কাৰণ এই কোভিডৰ আপডেটবোৰ বহুত গুৰুত্বপূৰ্ণ আৰু কোভিডৰ বাবে মানুহে এটা শ্বেয়াৰে যাতে মানুহৰ সহায় হয় বা আপোনালোকৰ সাধাৰণতে জীয়াই থাকিবলৈ মানুহে যাতে উৎসাহিত হয়। আৰু সকলোক মই অনুৰোধ জনাইছোঁ শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। ধন্যবাদ।